আমাৰ অসমত সমস্যা কি হৈছে অসমত ম্যাক্সিমাম আপোনালোকে জানে যিবিলাকে জুবিনৰ কাৰণে সোশ্যাল মিডিয়াত লিখি আছে তাত দুটা গ্ৰুপ আছে এটা হল অনুৰাগী যোনে সঁচাকৈ জুবিনৰ ন্যায় বিচাৰে জুবিনৰ আত্মাৰ শান্তি বিচাৰে এটা হল অনুৰাগী আনটো গ্ৰুপ হৈছে যে এই সুযোগতে বিজেপি ঘৰুৱাব পাৰো নেকি তাত দুটা ক্লিয়াৰ গ্ৰুপ আছে এটা হল অনুৰাগী গ্ৰুপ তেওঁলোকে ন্যায় বিচাৰে তেওঁলোকে ইয়াৰ লজিক্যাল কনক্লুজন বিচাৰে যেনেকৈ পৰখীয়া মই গৰিমাৰ ঘৰত গৈছিলোঁ মোক কৈছে যে দাদা আমাক পুৰা সিকুৱেন্সটো লাগে ক'ৰ পৰা কি হৈছিলে সেইটো হল এটা জেনুইন কনচাৰ্ণ তো এইটো কি পৰ্যায়ত গৈছে আপোনালোকে এটা বুজি পাব পাৰে সেইকাৰণে মই ভাবো যে জুবিন ডিজাৰ্ভ বেষ্ট অফ দ্য ৰেছপেক্ট ইনভেষ্টিগেশ্যনটো পুলিচৰ ওপৰত বিশ্বাস কৰিব লাগিব জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ ওপৰত বিশ্বাস কৰিব লাগিব তেতিয়া তাক আমি গৈ এটা লক্ষ্যত পামগৈ কিন্তু যদি মিডিয়া আৰু পাব্লিকে এইটো চলাই থাকিব খোজে এইটোতো কোনোফালে নোলাবগৈ এটা বিপদটো হৈছে এইটো যিটো কাম আমাৰ দায়িত্ব যে জুবিনৰ মৃত্যু হওক হত্যা হওক কিয় হৈছিল অসমৰ ৰাইজক আমি জনাব লাগে সেই দায়িত্বটোহে আমাৰ দায়িত্ব মানে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বা শেখৰজ্যোতি মূঞা অমৃত প্ৰভা মহন্ত এইবিলাকতো বেন মানুহ নাছিলে তেওঁলোকতো সমাজত আছিল যিদিনাখনলৈকে বেয়া কাম কৰাটো আমি গম পোৱা নাছিলো হয় নহয় এইটো তদন্তত ক'তো নাযাব জুবিনৰ অনুৰাগীসকলে চৰকাৰৰ লগত আছে যে মুখ্যমন্ত্ৰী চৰকাৰ আমাৰ আস্থা আছে কিবা নহয় কিবা আমাক ৰিজাল্ট দিব আৰু যোনে ৰাজনীতি কৰিব কৈছে ৰাজনীতি কৰি থাকিব